নমস্কাৰ বন্ধু বান্ধৱীসকল। আজি আকৌ কেইটামান গুৰুত্বপূৰ্ণ সানমিহলি প্ৰশ্ন লৈ আপোনাক স্বাগতম জনাইছোঁ আছাম জ্যোতি চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। যদিহে এতিয়ালৈকে আপুনি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি ল'ব। আৰু যদিহে আপোনাৰ কোনো আত্মীয়ই ADRE আৰু আছাম পুলিচৰ প্ৰিপাৰেশ্যন কৰিছে তেন্তে এই ভিডিঅ'টো তেওঁলোককো শ্বেয়াৰ কৰি দিবলৈ মই অনুৰোধ জনালোঁ। যিহেতু এই ভিডিঅ'টোত আমি GK প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰি আছোঁ, সেয়েহে সকলোৰে সুবিধাৰ্থে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। আৰু আপুনি যদি এই ভিডিঅ'টো সৈতে লাভৱান হ'ম বুলি ভাবে বা লাভৱান হয় তেন্তে ভিডিঅ'টো শেষত কমেণ্ট কৰি জনাব কেনেকুৱা পালে ভিডিঅ'টো। তেন্তে দেৰি নকৰি ব'লক আজি ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু আপোনালোকে কপি আৰু পেন লৈ ল'ব কিয়নো নোট কৰি যাবলৈ। আজি আমাৰ 1 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ কোন ঠাইক স্কটলেণ্ড বুলি কোৱা হয়? উত্তৰ দিয়া আছে A দীপৰ বিল, B মাজুলী, C হাফলং আৰু অপশ্যন D তেজপুৰ। অসমৰ কোন ঠাইক স্কটলেণ্ড বুলি কোৱা হয়? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন C হাফলং। হাফলঙক অসমৰ স্কটলেণ্ড বুলি কোৱা হয়। 2 নম্বৰ প্ৰশ্ন অসমৰ কোন ঠাইক প্ৰেমৰ চহৰ বুলি কোৱা হয়? উত্তৰ দিয়া আছে A ৰংপুৰ, B শোণিতপুৰ, C শিৱসাগৰ আৰু অপশ্যন D তেজপুৰ। অসমৰ কোন ঠাইক প্ৰেমৰ চহৰ বুলি কোৱা হয়? আৰু ইয়াৰ শুদ্ধটো হ'ব তেজপুৰ। অসমৰ তেজপুৰক প্ৰেমৰ চহৰ বুলি কোৱা হয়। অতিকে গুৰুত্বপূৰ্ণ প্ৰশ্ন, মনত ৰাখিব। 3 নম্বৰ প্ৰশ্ন কোন ঠাইক অসমৰ পিৰামিড বুলি কোৱা হয়? উত্তৰ দিয়া আছে A চৰাইদেউ, B বশিষ্ঠাশ্ৰম, C অগ্নিগড় আৰু অপশ্যন D উমানন্দ মন্দিৰ। কোন ঠাইক অসমৰ পিৰামিড বুলি কোৱা হয়? আৰু ইয়াৰ শুদ্ধটো হ'ব চৰাইদেউ। চৰাইদেউ অসমৰ পিৰামিড বুলি কোৱা হয় কাৰণ তাতে আমাৰ স্বৰ্গদেউসকলৰ মৈদামসমূহ আছে, সেইকাৰণে পিৰামিড বুলি কোৱা হয়। অসমৰ পিৰামিড চৰাইদেউ। 4 নম্বৰ প্ৰশ্ন অসমৰ কোন ঠাইত সৈনিক স্কুল আছে? উত্তৰ দিয়া আছে গোৱালপাৰা, B দেৰগাঁও, C গোলাঘাট আৰু অপশ্যন D তিনিচুকীয়া। বন্ধুসকল এই প্ৰশ্নটো সকলোৱে অকণমান খেলি মেলি লাগে, সেয়েহে আপোনালোকক দিছোঁ এই প্ৰশ্নৰ উত্তৰটো। 5 নম্বৰ প্ৰশ্ন মোহনবাৰী বিমানবন্দৰ ক'ত আছে? উত্তৰ দিয়া আছে তেজপুৰ, B যোৰহাট, C ডিব্ৰুগড়, অপশ্যন D গুৱাহাটী। মোহনবাৰী বিমানবন্দৰ ক'ত আছে? আৰু ইয়াৰে শুদ্ধটো হ'ব C ডিব্ৰুগড়। মোহনবাৰী বিমানবন্দৰ আছে ডিব্ৰুগড়ত। 6 নম্বৰ প্ৰশ্ন অসমৰ প্ৰথম মেডিকেল কলেজ ক'ত স্থাপন কৰা হৈছিল? উত্তৰ দিয়া আছে ডিব্ৰুগড়, B যোৰহাট, C গোলাঘাট আৰু অপশ্যন D নগাঁও। আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন A ডিব্ৰুগড়। মনত ৰাখিব অসমৰ প্ৰথম মেডিকেল কলেজ ডিব্ৰুগড়ত স্থাপন কৰা হৈছিলে। বাৰে বাৰে আহি থকা প্ৰশ্ন এইবিলাক। 7 নম্বৰ প্ৰশ্ন অসমৰ ক'ত ফৰেষ্ট বিদ্যালয় আছে? উত্তৰ দিয়া আছে A দেৰগাঁও, B নগাঁও, C জালুকবাৰী আৰু অপশ্যন D গোৱালপাৰা। অসমৰ ক'ত ফৰেষ্ট বিদ্যালয় আছে? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন C জালুকবাৰী। অসমৰ জালুকবাৰীত ফৰেষ্ট বিদ্যালয় আছে। 8 নম্বৰ প্ৰশ্ন অসমৰ প্ৰথম মহিলা IAS কোন? অসমৰ প্ৰথম মহিলা IAS কোন? উত্তৰ দিয়া আছে পাৰুল দাস, B নলিনীবালা দেৱী, C মলয়া গোস্বামী আৰু অপশ্যন D নিৰ্মল প্ৰভা বৰদলৈ। আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন A পাৰুল দাস। 9 নম্বৰ প্ৰশ্ন গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন? উত্তৰ দিয়া আছে আনন্দৰাম বৰুৱা, B বসন্ত দাস, C কৃষ্ণকান্ত সন্দিকৈ আৰু অপশ্যন D হোমেন বৰগোহাঁই। গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য কোন? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন C কৃষ্ণকান্ত সন্দিকৈ। কৃষ্ণকান্ত সন্দিকৈ আছিল গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰথম উপাচাৰ্য। 10 নম্বৰ প্ৰশ্ন অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন? উত্তৰ দিয়া আছে ৰেণুকা দেৱী, B নলিনীবালা দেৱী, C পাৰুল দাস আৰু অপশ্যন D সৰোজনী নাইডু। অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি কোন? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন B নলিনীবালা দেৱী। নলিনীবালা দেৱী হৈছে অসম সাহিত্য সভাৰ প্ৰথম মহিলা সভাপতি। 11 নম্বৰ প্ৰশ্ন অসমৰ প্ৰথম বেৰিষ্টাৰ কোন আছিল? উত্তৰ দিয়া আছে আনন্দৰাম বৰুৱা, বিষ্ণুৰাম মেধি, C ৰুদ্ৰ বৰুৱা আৰু অপশ্যন D কমলাকান্ত ভট্টাচাৰ্য। অসমৰ প্ৰথম বেৰিষ্টাৰ কোন? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন A আনন্দৰাম বৰুৱা। 12 নম্বৰ প্ৰশ্ন অসমৰ অগ্নিকবি কোন? উত্তৰ দিয়া আছে আনন্দৰাম বৰুৱা, B কমলাকান্ত ভট্টাচাৰ্য, C চন্দ্ৰধৰ বৰুৱা আৰু অপশ্যন D ৰুদ্ৰ বৰুৱা। অসমৰ অগ্নিকবি কোন?
বা অগ্নিকবি বুলি কাক কোৱা হয়? আৰু ইয়াৰে শুদ্ধটো হ'ব কমলাকান্ত ভট্টাচাৰ্য। অসমৰ অগ্নিকবি বুলি কমলাকান্ত ভট্টাচাৰ্যক কোৱা হয়। 13 নম্বৰ প্ৰশ্ন, কৰ্মবীৰ কবি বুলি কাক কোৱা হৈছিল? উত্তৰ দিয়া আছে নবীন চন্দ্ৰ বৰদলৈ, বি চন্দ্ৰধৰ বৰুৱা, চি আনন্দৰাম বৰুৱা আৰু অপশ্যন ডি বিষ্ণুৰাম মেধি। কৰ্মবীৰ বুলি কাক কোৱা হৈছিল? আৰু ইয়াৰ শুদ্ধটো হ'ব নবীন চন্দ্ৰ বৰদলৈ। 14 নম্বৰ প্ৰশ্ন, লুইত কোঁৱৰ বুলি কাক কোৱা হৈছিল? উত্তৰ দিয়া আছে ৰুদ্ৰ বৰুৱা, বি চন্দ্ৰধৰ বৰুৱা, চি ডিম্বেশ্বৰ নেওগ আৰু অপশ্যন ডি বাণীকান্ত কাকতি। লুইত কোঁৱৰ বুলি কাক কোৱা হৈছিল? আৰু ইয়াৰ শুদ্ধটো হ'ব অপশ্যন এ ৰুদ্ৰ বৰুৱা। ৰুদ্ৰ বৰুৱাক লুইত কোঁৱৰ কবি বুলি কোৱা হৈছিল। 15 নম্বৰ প্ৰশ্ন, শেৱালি কবি বুলি কাক কোৱা হৈছিলে? উত্তৰ দিয়া আছে ৰত্নকান্ত বৰকাকতি, বি ৰুদ্ৰ বৰুৱা, চি চন্দ্ৰধৰ বৰুৱা আৰু অপশ্যন ডি শৈলধৰ ৰাজখোৱা। শেৱালি কবি বুলি কাক কোৱা হৈছিলে? আৰু ইয়াৰ শুদ্ধটো হ'ব ৰত্নকান্ত বৰকাকতি। ৰত্নকান্ত বৰকটকীক ৰত্নকান্ত বৰকটকীক শেৱালি কবি বুলি কোৱা হৈছিলে। 16 নম্বৰ প্ৰশ্ন, সাহিত্য ৰত্ন বুলি কাক কোৱা হৈছিলে? উত্তৰ দিয়া আছে শৈলধৰ ৰাজখোৱা, বি ৰুদ্ৰ বৰুৱা, চি চন্দ্ৰধৰ বৰুৱা আৰু অপশ্যন ডি বাণীকান্ত কাকতি। আৰু ইয়াৰ শুদ্ধটো হ'ব চন্দ্ৰধৰ বৰুৱা। চন্দ্ৰধৰ বৰুৱাক সাহিত্য ৰত্ন বুলি কোৱা হৈছিলে। 17 নম্বৰ প্ৰশ্ন, জ্ঞানপীঠ বঁটা বিজয়ী প্ৰথম অসমীয়া কোন? উত্তৰ দিয়া আছে চন্দ্ৰকুমাৰ আগৰৱালা, বি চন্দ্ৰধৰ বৰুৱা, চি হেমচন্দ্ৰ গোস্বামী